চৰকাৰে আমাক ৰাস্তাটো ঠিক কৰি দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই আমি ৰাস্তাটো হোৱাৰ। আজি 20 বছৰ পাৰ হৈ গ'ল, ৰাস্তাটো হ'ব বুলি কৈ আছে, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু ৰাস্তাটোৱে হোৱা নাই যেতিয়া আৰু বাকী কামৰ কাৰণে আমি কি আশা কৰিম? আমি বিজেপি চৰকাৰকে ভোট দিলোঁ আমাৰ ৰাস্তাটো হওক বুলি, কিন্তু এতিয়ালৈকে ৰাস্তাটোৰ কোনো সাহৰি নাই। গতিকে আমি কৈছোঁ বিজেপি চৰকাৰক কাটৰ অনুৰোধ কৰিছোঁ সোনকালে যাতে আমাৰ ৰাস্তাটো হয়, সেইটো কাৰণে আমি তেওঁক অনুৰোধ কৰিছোঁ। 20 বছৰে আমি BPFকে ভোট দি আছিলোঁ, কিন্তু তেওঁলোকে আমাৰ ৰাস্তাটো কৰি দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো আমাক ৰাস্তাটোৰ সুবিধা কৰি নিদিলে। গতিকে আমি আকৌ এতিয়া বিজেপি চৰকাৰকো আজি 5 বছৰে ভোট দিলোঁ, তেওঁলোকে আমাক ৰাস্তাটো বনাই দিম বুলি বহুতবাৰ আমাৰ ৰাস্তাটো জোখমাখ কৰি নিয়ে। ইঞ্জিনিয়াৰ আহিল, তাৰপিছত আমাৰ সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়াও আহিল, তেখেতেও আমাৰ ৰাস্তাটো চাই প্ৰত্যেকবাৰে জোখমাখ কৰিয়ে লৈ যাই থাকে, আৰু প্ৰত্যেকবাৰে কৈ থাকে যে আমাৰ এই ৰাস্তাটো হ'ব আৰু বেছি দিন নাই, এমাহৰ ভিতৰত হৈ যাব, এইবিলাক কৈ থাকে। কিন্তু এমাহৰ ভিতৰত হ'ব বুলি কওঁতে এতিয়া 5 বছৰ অতিক্ৰম কৰিলে। গতিকে এতিয়ালৈকে কোনো আমি ৰাস্তাটোৰ আশা একোৱে পোৱা নাই। সেইকাৰণে অনতিপলমে যাতে আমাৰ ৰাস্তাটো হয়, তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আজি আমাৰ দুখ সঁচাকৈ লাগিছে। আমাৰ BTC এৰিয়াত BTC ৰাস্তা যেনেকুৱাকৈ নেকি ফাৰ্ষ্টতে প্ৰমোদ বড়োই কৈছিলে ছুইজাৰলেণ্ড বনাই দিম বুলি, কিন্তু আজি আমাৰ ৰাস্তা ৰাজাগড় টু শুক্লাই এই ৰাস্তাটো আমাৰ তাৰমানে এনেকুৱা বোকা, যিকোনো ক্ষেত্ৰতে তাৰমানে স্কুলীয়া ল'ৰা ছোৱালীক আৰু অন্য ধন্য ক্ষেত্ৰতো বা বেলেগ ব্যৱসায় বাণিজ্য, তাৰপিছতো আমাৰ যিসকল নেকি বেমাৰী আজাৰী হয়, তাৰ কাৰণে আমি এখন এম্বুলেঞ্চ মাতি ইয়ালৈ আনিব নোৱাৰোঁ। আৰু বৰষুণৰ কাৰণে আমি ইমান বোকা ৰাস্তা, তাৰপিছত আমাৰ ৰাতি হ'লে আমাৰ হাতীৰ লগত মানুহৰ সংঘাত ঘটিয়ে থাকে। এইটো কাৰণে আমি এই ৰাস্তাটোৰ কাৰণে বহুত আমি লাগিলোঁ ভাগিলোঁ। আমাক সঞ্জীৱ তান্ত্ৰীও ফাৰ্ষ্টতে কৈছিল ৰাস্তাটো আপোনালোকৰ বনাই দিম, কিন্তু আজিলৈ সঞ্জীৱ তান্ত্ৰীয়ে আজি ইমান বছৰে হ'ল, কিন্তু সঞ্জীৱ তান্ত্ৰীয়ে আমাক আজি ৰাস্তাটো বনাই নিদিলে। তাৰপিছতো আমাক বিশ্বজিৎ দৈমাৰীও কৈছিলে, কিন্তু বিশ্বজিৎ দৈমাৰীও ৰাস্তাটো বনাই নিদিলে। আমাৰ ৰাস্তাটো BPF BJP প্ৰত্যেকবাৰতে আমি ভোট দিছিলোঁ, কিন্তু আমাৰ ভোটৰ মূল্যটো হ'লে তেওঁলোকে নাৰাখিলে। ভোট দিয়াৰ সময়ত আমাক ভোটটো যেনেকৈ বিচাৰিছিলে তেনেকৈ আমাক ৰাস্তাটো যদি অন্তত ভাল কৰি দিলে হয়, আমি বেমাৰীখিনিৰ পৰা বা নহয় হাতী সংঘাতৰ পৰা বা স্কুলীয়া ল'ৰা ছোৱালীকেইটা অন্তত বৰষুণ বতৰত যাবলৈ সুবিধা পালে হয়। কিন্তু আমি এইখিনিৰ কাৰণে নাপালোঁ। কি কাৰণে নাপালোঁ সেইটো হয়তো সঞ্জীৱ তান্ত্ৰী বা বিশ্বজিৎ দৈমাৰী বা এনেকুৱা BJP চৰকাৰ হিমন্ত মামায়ো হয়তো এইখিনি কথা গমেই পাব। কাৰণ হিমন্ত মামায়ো ইয়াতে ৰাজাগড় চহৰীয়া চকলৈ আহি পেলাই কৈছিল যে মই যেতিয়া ইলেকশ্যনত উঠিম, তেতিয়া মই ঘৰে ঘৰে ৰাস্তাই ৰাস্তাই মই খোজকাঢ়ি বা চাইকেল লৈ ঘূৰিম। কিন্তু কোনো এটা আমাৰ ভিতৰুৱা অঞ্চলত ধৰমজুলি শাখাত বা ৰাজাগড়ত কোনো দিনে আহি হিমন্ত মামাই এই পদক্ষেপ নকৰিলে, পদধূলি নিদিলে। সেয়েহে আমি বৰকৈ দুখিত হৈছোঁ। কৰি পেলাই আপোনালোকক ভোটটো দিওঁ, ভোটটো দি পেলাই আপোনালোকক আসনখন দিওঁ। আপোনালোকে এবাৰ দুখীয়া গৰীবখিনিৰ কাৰণে কিয় বুজি নাচায়? আপোনালোকে অন্ততঃ ৰাজাগড় আৰু শুক্লাই আমাৰ যিটো সংযোগী পথ, এই পথটো আপোনালোকে যিকোনো প্ৰকাৰে আপুনি ইলেকশ্যনৰ আগে আৰু এই 5 বছৰ পূৰ্ণ নহওঁতে আপুনি আমাক ৰাস্তাটো দিয়ক। আৰু আমি ৰাস্তাটো দিয়াটোৰ কাৰণে আপোনাক মই কাটৰ অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ ৰাস্তাটোৰ কাৰণে আমি বহুত জৰাজীৰ্ণ অৱস্থাত পৰি থাকিব লগা হৈছে। আমি দিনৰ ভাগে, ৰাতিৰ ভাগত আমাৰ হাতীৰ ক্ষেত্ৰত আমি এনেকৈ হাতী খেদি যাই থাকোঁতে আমি মানুহ হাতীৰ আগত পৰি মৰিব লগা হয়। কিহৰ কাৰণে? আপোনালোকে যদি ইমানবাৰ কৈছিলে হাতী ঘৰ দি ৰাস্তা দিম, কিন্তু আজিলৈ আপোনালোকে কিয় ৰাস্তাটো নিদিলে? আমাক আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো লাগে। আজি 5 বছৰে ৰাস্তাটো দিম বুলি এতিয়া 5 বছৰ গুচি যাব, কোনোমতে ৰাস্তাটো আনিব পৰা নাই, এক গাড়ী শিলো পৰা নাই। এতিয়ালৈ মেম্বাৰ কি MCL কি সকলোবাৰে দিম বুলি কৈ আছিল ইমান দিনে, আজিলৈ ৰাস্তা নাই। স্কুলৰ ল'ৰা ছোৱালী যাব পৰা নাই, এখন এম্বুলেঞ্চ পাৰ হ'ব পৰা নাই, ৰাতি মানুহৰ সংঘাত, সকলো সমস্যাতে আমি জড়িত। কোনোপধ্যে আমাৰ ৰাস্তাটো হোৱা নাই। এতিয়া আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰিছোঁ, আমাৰ ৰাস্তাটো ইতিমধ্যে সোনকালে হ'ব লাগে, সেইটোৱে আমি জনাইছোঁ। এতিয়া ইয়াৰ আগৰ বছৰ BPF হ'ল, BPFতো আমি ভোট দি আছিলোঁ, কোনোপধ্যে BPF চৰকাৰে আমাৰ ৰাস্তাটো কৰি নিদিলে। এতিয়া নতুন চৰকাৰ আহিল, BJP চৰকাৰে আমাক প্ৰথমতে কৈছিল ৰাস্তাটো কৰি দিম বুলি, তথাপিও এতিয়ালৈকে গাৰ নোম লৰা নাই। তথাপিও আমি আশাবাদী এই ৰাস্তাটো আমাৰ সোনকালে কৰি দিয়ক। এতিয়া বাৰিষা আহিল, এই ৰাস্তাটো স্কুলৰ ল'ৰা ছোৱালী, কলেজ, এম্বুলেঞ্চ, বেমাৰী, হাতী মানুহৰ সংঘাত, সকলোখিনি সমস্যাই আমি এতিয়া বৰ্তমান জড়িত হৈ আছোঁ। আমাৰ ৰাস্তাটো লাগে, এইখিনি মই ক'বলগীয়া।